শিৱাচৰ সমষ্টিৰ লেঙা কৰোৱা অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে। ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে স্থানীয় লোকৰ বহু গছ-গছনি। আনহাতে খহনীয়াই স্পৰ্শ কৰাৰ উপক্ৰম হৈছে ব্ৰহ্মপুত্ৰৰ ৰিং বান্ধ, যাৰ ফলত অধিক চিহ্নিত হৈ পৰিছে নৈপৰীয়া। খহনীয়াৰ এনে পৰিস্থিতিক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে নৈপৰীয়া ৰাইজ। এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছো মনোজ আলীৰ। ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া নৈপৰীয়া ৰাইজ যথেষ্ট শংকিত হৈ পৰিছে। মই দেখুৱাইছোঁ লেঙাকুৰুৱা অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া এনেধৰণে বনজ সম্পদ এতিয়া ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। আৰু এই পৰিস্থিতিৰ বিষয়ে ইতিমধ্যে স্থানীয় বিধায়কগৰাকীয়ে পৰিস্থিতি পৰিদৰ্শন কৰিছে। আমি স্থানীয় লোক আছে, আমি কথা পাতিম। এতিয়া আপোনালোকৰ বহু বনজ সম্পদ গছ-গছনি এতিয়া ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হ'বলৈ ধৰিছে। আমাৰ এই ৰবি শস্য খেতিৰ কাৰণে আমাৰ যিখন চাপৰি আছিল এতিয়া সম্পূৰ্ণ শেষ হৈ গ'ল। আৰু লগতে আমি যিটো ৰিং বান্ধ বান্ধিছিলোঁ আমাৰ গাঁওখন আৰু গোটেই অঞ্চলটো একেবাৰে দুমুনিচুকীৰ পৰা আমাৰ লেঙাকুৰুৱা কলিতাপাৰা গেৰেন গোটেই অঞ্চলটো এতিয়া এই যদি ৰিং বান্ধটো ভাঙি যায় আমাৰ মানুহখিনি ডুব যাব গোটেইখিনিয়ে। ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ কাৰণে এই ৰিং বান্ধটো 11 কোটি টকাৰে ৰিং বান্ধ বনাইছিল, কিন্তু এতিয়া ৰিং বান্ধৰ কাৰণে আমাৰ এই মানে ত্ৰাসৰ সৃষ্টি হৈছে। আৰু গাঁৱৰ মানুহখিনিয়ে সম্পূৰ্ণ এতিয়া মানে গছ-গছনিটো কাটি নিচেই গোটেই ব্ৰহ্মপুত্ৰই, আৰু আমাৰ ৰবি শস্য খেতি কৰাৰ কাৰণে এতিয়া কোনো ঠাই নোহোৱা হৈছে। এতিয়া আমি দেখিবলৈ পাইছোঁ স্থানীয় বিধায়কগৰাকীয়ে এই পৰিস্থিতি আপোনালোকৰ তদাৰক কৰিছে। তেখেতে ইতিমধ্যে বিভাগীয়ভাৱে যোগাযোগ কৰা বুলি ইতিমধ্যে আপোনালোকে গম পাইছে। গম পাইছোঁ। কালি আমাৰ বিধায়ক মহোদয় আহি বিভাগীয় কৰ্তৃপক্ষৰ লগত আহি যিখিনি আমাক হেৰি কৰি থৈ গ'ল, খুবেই ভাল লাগিল। আমি আশা ৰাখিছোঁ যাতে বিধায়ক মহোদয়ে এইখিনি তৎপৰভাৱে কামখিনি আগবঢ়ায়। এইখিনি আমাৰ ক'বলগীয়া আমাৰ ৰাইজৰ এইখিনিয়ে অনুৰোধ। এতিয়া দেখিবলৈ পোৱা গৈছে আপোনালোকৰ বহু গছ-গছনি এতিয়া ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ'ল। হয়, জাহ গৈছে। আমাৰ এতিয়া ৰবি শস্যও কৰিব পৰা নাই। আমাৰ গৰাই মানে যিখিনি সহায় লৈ গৈছে, যিমানখিনি মানুহৰ অনিষ্ট হৈছে সেইখিনি কৰিব পৰা নাই এতিয়ালৈ। মানে আমাৰ যিটো ৰিং বান্ধ, সেইটো ৰিং বান্ধ যদি আৰু ভাঙি লৈ যায় তেতিয়াহ'লে আমাৰ গাঁৱৰো বহুত অনিষ্ট হৈ যাব। এইটো ভাঙিলে, ৰিং বান্ধটো ভাঙিলে মানে আমাৰ গাঁৱত পানীটো সোমাব আৰু সেইটো কাৰণে এতিয়া আপোনালোকৰ এতিয়া গছ-গছনি বা ইতিমধ্যে ৰিং বান্ধ স্পৰ্শ কৰিবলৈ ধৰিছে এই খহনীয়া। হয়, আমাৰ এই ৰিং বান্ধ খহনীয়া হ'লে আমি অতি শীঘ্ৰে গোটেই গাঁওখন নহয় গোটেই কুৰুৱাবাসী অঞ্চলটোৱে আমি ডুব যাম। আৰু এই ভয়াৱহতা আঁতৰ কৰিবৰ কাৰণে আমি বহুত আবেদন নিবেদন কৰিছিলোঁ, কিন্তু যেতিয়া যি চেষ্টা কৰিব লাগিছিল আমাৰ বিধায়কগৰাকীয়ে নকৰিলে, তাৰ ফলস্বৰূপে আমি এতিয়া হতাশাত ভুগিবলগীয়া হৈছে। গতিকে আৰু 20-30 মিটাৰ গ'লে আমাৰ ৰিং বান্ধটো শেষ হৈ যাব। এতিয়া আমি দেখিবলৈ পাইছোঁ স্থানীয় বিধায়কগৰাকী আহিছে, কিন্তু এই পৰিস্থিতি চাইছে কিন্তু যিটো আশ্বাস দিছে সেই আশ্বাসত আমি ভুল যোৱা নাই, কাৰণ এইটো এতিয়া এই বানপানীৰ সময়ত নিৰাময় কৰা অতি কঠিন হৈ পৰিব। এতিয়া আমি দেখিবলৈ পাইছোঁ দূৰ-দূৰণিৰ পাৰ্কোপাইন এতিয়া যিসমূহ আচলতে গছ-গছনি এতিয়া সকলো এতিয়া ব্ৰহ্মপুত্ৰৰ বুকুত লীন হৈ গৈছে। আৰু যিমান পাৰ্কোপাইন মাৰিলেও আমাৰ কিন্তু কাম নহ'ব। আমি এই গাঁওখন অতি শীঘ্ৰে ব্যৱস্থা কৰাৰ এটা পন্থা ল'ব লাগে, আৰু নহ'লে আমি গোটেই অঞ্চলবাসী এতিয়া ডুব যাম। আপোনালোকৰ কিমান মিটাৰ এতিয়া আচলতে এনেধৰণৰ গৰাখহনীয়াৰ সৃষ্টি হৈছে যিটো ব্ৰহ্মপুত্ৰ? প্ৰায় 500 মিটাৰমান আমাৰ গৰাখহনীয়া পৰিছে। আৰু এই 500 মিটাৰ যদি আমাৰ ৰিং বান্ধটো সহায় লৈ যায় তেনেহ'লে আমি গাঁওখন গোটেই ডুব যাম। আৰু গোটেই অঞ্চলবাসী আনকি দুমুনিচুকী, কুৰুৱা, কলিতাপাৰা, হলিহৈকো আমাৰ এই পানীয়ে স্পৰ্শ কৰিব। এতিয়া আমি দেখিবলৈ পাইছোঁ ব্ৰহ্মপুত্ৰৰ পানী যথেষ্ট হ্ৰাস পাইছে, আৰু আচলতে এতিয়া আপোনালোক কিছু আচলতে শংকিত হৈ আছিল যদিও, কিন্তু এতিয়া সমস্যা কিছু নিৰাময় হ'ব বুলি আমি নিৰাময় হ'ব বুলি ভবা নাই, কাৰণ বানপানীৰ সময় এতিয়াও আছে আৰু বানপানীৰ সময় থাকিব, আহিনলৈ থাকিব। গতিকে এই যিটো ভয়াৱহ ৰূপ ধৰিছে ই নিশ্চয় আমাক কিবা এটা অপকাৰ কৰাৰ সংঘাত আমি দেখিবলৈ পাইছোঁ। এনেধৰণে ৰাইজে মতামত প্ৰকাশ কৰিছে যে এইসকল যিসকল ৰাইজে আচলতে বছৰ বছৰ ধৰি এই ৰিং বান্ধৰ দাঁতি কাষত তেওঁলোকে বসতি কৰি আহিছে, তেওঁলোকৰ এতিয়া যথেষ্ট শংকিত হৈ পৰিছে। কাৰণ কি ধৰণে খহনীয়াৰ সৃষ্টি হৈছে চাওক, এয়া গছ-গছনি উভালি পৰিছে, আৰু ইতিমধ্যে ইয়াৰ তেওঁলোকে যি ৰবি শস্য কৰে সেই ৰবি শস্য কৰা ভূমি এতিয়া নোহোৱা হৈ পৰিছে, যাৰ পৰিপ্ৰেক্ষিতত এইসকল ৰাইজ এতিয়া যথেষ্ট চিন্তিত হৈ পৰিছে। আপোনালোকৰ মাটি গ'ল এতিয়া? মোৰ 25 বিঘা মাটি গুচি গ'ল। হয়, গৰু খুটি বান্ধিছিলোঁ, সেই কথা গুচি গ'ল। এতিয়া মাটি নাই? মাটি নাই এতিয়া গৰু আমি চাৰিবা জাগাই নাই, আৰু মাটি খুটি গুচাই ভাঙি লৈ গুচি গৈছে। এতিয়া জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰী ইয়াত আহিছে, কিন্তু চাই গুচি যায় থাকে। মনোজ আলী, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ৰাইজৰ সমস্যাৰ বিষয়ে জনোৱাৰ বাবে।